প্ৰথমবাৰ মুখ্যমন্ত্ৰী হৈ প্ৰথমবাৰৰ বাবে হিমন্ত বিশ্ব শৰ্মা চমৰীয়া সমষ্টিত সন্তুলিত উপস্থিত হ'ব। তেনে পৰিপ্ৰেক্ষিতত আজি যি মুখ্যমন্ত্ৰী নিৰ্বাচনী সভা যি বিজেপি দলৰ বিজুলী কলিতা মেধি তেখেতৰ হৈ নিৰ্বাচনী প্ৰচাৰ কৰিবলৈ সন্তুলিত উপস্থিত হ'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। তো এই ক্ষেত্ৰত যি সংখ্যালঘু অধ্যুষিত অঞ্চল, এই অধ্যুষিত অঞ্চলত যি বিজেপিৰ প্ৰতি ঢাপলি মেলিছে ইয়াতে সংখ্যালঘু ৰাইজ। তো তেনে পৰিপ্ৰেক্ষিতত ৰবাস্থলীত যি সংখ্যালঘু ৰাইজ ইতিমধ্যে উপস্থিত হৈছে, তেনে পৰিপ্ৰেক্ষিতত মই সহযোগী কেমেৰা পাৰ্চনক মই দেখুৱাবলৈ অনুৰোধ জনাম যে ইয়াতে মহিলাই হওক, মহিলাৰ পৰা বা যিকোনো বৃদ্ধলৈকে মানুহ ইয়াতে সমবেত হৈছে। তো মই দেখুৱাবলৈ যে যত্ন কৰিম যে ইয়াতে সমগ্ৰ যি সন্তুলিবাসী উৎসৱ মুখৰ যি পৰিৱেশ সৃষ্টি কৰিছে, যে হিমন্ত বিশ্ব শৰ্মাক বিপুলভাৱে আদৰণি জনাইছে, ওয়েলকাম জনাইছে। তো এগৰাকী বিজেপি কৰ্মী আছে যে তেখেতৰ পৰা জানিবলৈ যত্ন কৰিম যে আচলতে কেনেকুৱা প্ৰস্তুতি চলাইছে বা কেনেকুৱা মানে সন্তুলি অঞ্চলত কেনেকুৱা বিপুলভাৱে আদৰণি জনাব। চাওক, আজি আমাৰ বিজয় সংকল্প সমাৱেশ আৰু বিজয় সংকল্প সমাৱেশত আপোনালোকে নিশ্চয় গম পাইছে আমাৰ বিশেষকৈ আমাৰ এই সংখ্যালঘু এৰিয়া, এই সংখ্যালঘুৰ মানুহে কিছুমানে কৈ থাকে সংখ্যালঘু মানুহখিনিয়ে বিজেপিত ভোট কেতিয়াও নিদিয়ে, বিজেপিমুখী কেতিয়াও নহয়। আজি এই সভাৰ জৰিয়তে, এই বিজয় সংকল্প সমাৱেশৰ জৰিয়তে আপোনালোকে চাব পাৰিব আমাৰ যি ৰভাতলি আছে, ইতিমধ্যে যি ৰভাতলি আছে, এই ৰভাতলিত আমাৰ মহিলা হওক পুৰুষ হওক এই ৰভাতলি ইতিমধ্যে ফুল হৈ গৈছে। আজি এইখন যিখন ইমান ডাঙৰ এটা আমাৰ সন্তুলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যিখন ফিল্ড, এই ফিল্ডত জাগা নোহোৱা হ'ব, ৰাইজ নধৰা অৱস্থা হৈ যাব। আৰু আমি আজি আমাৰ যিসকল মহিলা বা পুৰুষসকলে আহিছে ইয়াত আহি কিনে আপোনালোকে কিছুমানে ভাবি আছে যে এনে হিমন্ত বিশ্ব শৰ্মাক চাবলৈ আহিছে, এইটো একেবাৰে মিছা কথা। আমাৰ এই অঞ্চলৰ সংখ্যালঘু ৰাইজসকলে আহিছে, ভোট দিবলৈ আহিছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰ যি নেতৃত্বত যি উন্নয়নৰ যি যাত্ৰা, সেই উন্নয়নৰ যাত্ৰাত সহযোগ কৰিবলৈ, সমভাগী হ'বলৈ ইয়াৰ আমাৰ সংখ্যালঘু ৰাইজসকলে ওলাই আহিছে। এটা কথা নিশ্চিত যে ইয়াতে মুখ্যমন্ত্ৰী হৈ হিমন্ত বিশ্ব শৰ্মা প্ৰথমবাৰ সন্তুলিত পদাৰ্পণ কৰিব নিৰ্বাচনী প্ৰচাৰ। যি গুৱাহাটী লোকসভা সমষ্টিৰ যি বিজেপি দলৰ প্ৰাৰ্থী বিজুলী কলিতা মেধি, তো আৰু এগৰাকী কৰ্মী আছে বিজেপি দলৰ, তেখেতৰ পৰাও জানিবলৈ যত্ন কৰিম যে ইয়াতে আচলতে কি ক'ব আপোনালোকে। ইয়াতে কি ক'ম, আজিতো আমাৰ ইমান ভাল লাগি আছে, অসমৰ ইমান জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আমাৰ সন্তুলিৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত 5 নং গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাৰ্থী বিজুলী কলিতা বাইদেউৰ হৈ প্ৰচাৰ চলাব। আমাৰ ৰাইজৰ ইমান আনন্দ উল্লাস, ইয়াতকৈ আৰু কি ক'ম আপোনালোকক। হাজাৰ হাজাৰ ৰাইজ আহি আছে, আপোনালোকে চাব এইখন ফিল্ডত কমপক্ষে 50,000 মানুহ হ'ব। দিনৰ 1 বজাৰ লগে লগে এইখন ফিল্ডত হেলিকপ্টাৰ লগে পদাৰ্পণ কৰিব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। তো আৰু ইয়াতে মহিলাৰ পৰা বৃদ্ধলৈকে যি এই হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ স্থলীত আহিছে। তো আৰু এগৰাকী বাইদেউ আছে বিজেপি দলৰ কৰ্মী, তেখেতৰ পৰাও জানিবলৈ যত্ন কৰিম যে কি ক'ব। মোৰ জিলা ভাইচ প্ৰেচিডেণ্ট সংখ্যালঘু মৰ্চা দক্ষিণ কামৰূপ জিলা, ৰুকিয়া বেগম নাম। ইয়াতে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হৈ প্ৰথমবাৰ পদাৰ্পণ কৰিব নিৰ্বাচনী প্ৰচাৰ। হয়, এই ক্ষেত্ৰত কি ক'ব, কি আশাবাদী আপোনালোক? আমিতো আশাবাদী, মানে আমি বিপুল ভোটত জয় হৈ আছো বিজুলী কলিতা মেধি। তাৰমানে এইকাৰণে প্ৰতিটো ঘৰে ঘৰে আমাৰ চৰকাৰে, আমাৰ ভাৰতীয় জনতা পাৰ্টীয়ে প্ৰত্যেকটো ঘৰে ঘৰে চৰকাৰী অনুদান দিছে। জন্মৰ পৰা মৃত্যুক গেলি অনুদান দিছে। এইকাৰণে মানুহে মাতৃৰ কাৰণে সুৰক্ষা কাৰ্ড দিছে, আয়ুষ্মান কাৰ্ড দিছে, সেৱাৰ কাৰণে খাদ্যৰ কাৰণে আহাৰ দিছে। ডাঙৰীয়ানী জয় হ'ব বুলি ইতিমধ্যে কৈছে। আৰু এগৰাকী বাইদেউ আছে, তেখেতে কি ক'ব আপোনাৰ? ছাৰ, মই চাইগাঁও সমষ্টিৰ পলাশবাৰী সমষ্টিৰ, মোৰ ঘৰ চাইগাঁও। মই ইয়াতে আপোনাৰ অহাৰ কাৰণে আহিছো, মোৰ বহুতে ভাল লাগিছে, তাৰ কাৰণে মই ইয়াত আহিছো, আপোনাৰ অনুষ্ঠান মানে গ্ৰহণ কৰিব কাৰণে আহিছো ইয়াতে।
যি বিজুলী কলিতা আৰু মীৰা বৰঠাকুৰ যি প্ৰতিদ্বন্দ্বিতা মানে গুৱাহাটী লোকসভা সমষ্টিত হৈছে, ইয়াতে কিমান ভোটত বিজুলী কলিতা জয় হ'ব বুলি আপোনালোকে ভাবে? লাখৰ ওপৰ হ'ব, মোৰ বিশ্বাস আছে। 2 লাখ 3 লাখ হৈ যাব ইয়াতে, মোৰ বিশ্বাস আছে। সেইকাৰণে মই আহিছো। মই ছয়গড়ৰ পৰা আহিছো, কিন্তু মই কলেবৰী সমষ্টি। মোৰ নাম নন্দকুমাৰ দাস, গাঁও নগাঁও, ইয়াতে পলাশবাৰী সমষ্টি, ছয়গাঁও পকা সমষ্টি, ইফালে চেঙা সমষ্টিৰ পৰাও ইয়াতে জনসাধাৰণ অহা দেখা গৈছে যে হিমন্ত বিশ্ব শৰ্মাৰ যি নিৰ্বাচনী প্ৰচাৰ, এই প্ৰচাৰ স্থলীত অহা দেখা গৈছে। তো কিন্তু এটা সৰ্বত্ৰে চৰ্চা থাকে যে হিমন্ত বিশ্ব শৰ্মা মেয়ৰ ভোট নালাগে, কিন্তু তেনে ক্ষেত্ৰত মিয়া অধ্যুষিত অঞ্চলত হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ কৰিবলৈ আহিব। কিন্তু এই ক্ষেত্ৰত আপুনি কি ক'ব বিজেপি কৰ্মী হিচাপে? চাওক, এইটো এটা মিছা কথা। এইটো এটা এনে ৰাজনীতিৰ ক্ষেত্ৰত কিমান কি কথা ক'ব লাগে সেইটো কথা ধৰি ল'ব লাগে। কিন্তু চাওক, উন্নয়ন কিমান কৰিছে। অৰুণোদয় আঁচনি কওক, আমাৰ সংখ্যালঘু মানুহে বেছি পাইছে। আপোনাৰ কি কয় কৃষক লোন বিলাক পাইছে, সকলো উন্নয়ন হৈছে। এইবিলাক কথালৈ মানে এইবিলাক ই নকৰে। উন্নয়ন চাই, উন্নয়ন যি উন্নয়ন কৰে তাৰ মুখী হৈছে আমাৰ সংখ্যালঘু ৰাইজে। সংখ্যালঘু ৰাইজে বিজেপি দলক আদৰি ল'বনে? আদৰি লৈছে। আপোনালোকে আজি সভাৰ জৰিয়তে গম পাইছে, এই ৰবাতলিত মানুহ ফুল হৈ গৈছে। এই ফিল্ডত জাগা নহ'ব আজি। সংখ্যালঘু মানুহখিনি আজি ওতঃপ্ৰোত ভাৱে ওলাই আহিছে, বিজেপিক ভোট দিবলৈ ওলাই আহিছে। আপোনালোকে আগতে মই কৈছো, আমাৰ সংখ্যালঘু ৰাইজসকলে বিজেপিক ভোট দিবলৈ ওলাই আহিছে, চাবলৈ অহা নাই, বাকী একো ভাবিব অহা নাই। ৰাইজে ভোট দিম বুলি ওতঃপ্ৰোত ভাৱে ওলাই আহিছে। এটা কথা কি, আমি বিজেপি দলৰ কৰ্মীসকলৰ লগত আমি কথা পাতিলো, কিন্তু তেওঁলোকে এটা কথা কৈছে যে আঁচনি হওক বা অন্যান্য হওক, সংখ্যালঘু বা মিয়া বুলি কোনো ধৰণৰ পাৰ্থক্য দেখা